গৌৰৱ গগৈ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। এই মুহূৰ্তৰ এক মুখ্য সংবাদ। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ উঠিছে নতুন বিতৰ্ক। প্ৰদেশ কংগ্ৰেছ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আজি এখন সংবাদমেল যোগে পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ কৰি স্পষ্টকৈ কৈছে, হয়, মই 2013 চনত পত্নীৰ সৈতে পাকিস্তান গৈছিলোঁ। এইটো আছিল সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণ। তেতিয়া মই সাংসদ নাছিলোঁ। তেওঁ কয়, পত্নী এগৰাকী পাব্লিক পলিচি বিশেষজ্ঞ। তেওঁ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ দ্বাৰা চলোৱা দক্ষিণ এছিয়াৰ জলবায়ু পৰিৱৰ্তনক লৈ এক প্ৰজেক্টত কাম কৰিছিল। এই প্ৰজেক্টৰ বাবে 2011 চনত তেওঁ পাকিস্তান গৈছিল আৰু 2012 পৰা 13 চনত ঘূৰি আহিছিল। পিছত 2015 চনত তেওঁ আন এটা চাকৰিত যোগ দিছিল। গৌৰৱ গগৈয়ে কয়, মই পত্নীৰ লগত পাকিস্তান গৈছিলোঁ, সকলো চৰকাৰী নিয়ম অনুসৰণ কৰি। এই সম্পূৰ্ণ বিষয়টোলৈ লক্ষ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰতিক সময়ত গম্ভীৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কৈছিল, গৌৰৱ গগৈ ISIৰ আক্ৰমণত পাকিস্তান গৈছিল আৰু তেওঁৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহাও পাইছিল। এই কথাৰ ওপৰত প্ৰতিক্ৰিয়া দি গগৈয়ে মন্তব্য কৰে যে মুখ্যমন্ত্ৰীয়ে এখন C-গ্ৰেড ছবি নিৰ্মাণ কৰি আছে, যিটো 10 ছেপ্টেম্বৰত মুক্তি দিব বুলি কৈছে, কিন্তু এই ছবি সম্পূৰ্ণ ফ্লপ হ'ব। তেওঁ আৰু কয়, মই যদি অবৈধভাৱে গৈছিলোঁ, বিজেপি চৰকাৰে বিগত 10 বছৰত কাৰ্য কিয় নল'লে? কেনেকৈ এতিয়ালৈকে কোনো অনুসন্ধান বা ব্যৱস্থা নল'লে? ইপিনে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই স্বীকাৰ কৰিছে যে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীয়ে পাকিস্তান ভ্ৰমণ কৰিছিল। পৰিয়ালৰ সদস্যসকল ভাৰতীয় নাগৰিক নহয় বুলিও তেওঁ মন্তব্য কৰে। এই সকলো তথ্যই অসমৰ ৰাজনৈতিক পৰিৱেশত উষ্ম বৃদ্ধি কৰিছে। কংগ্ৰেছ গগৈক ৰক্ষা কৰি আছে আৰু বিজেপি দলৰ পুনৰ পুনি এই ইছ্যুক আগবঢ়াইছে। আগন্তুক দিনত এই ইছ্যু নিৰ্বাচনী ৰণনীতিৰ কেন্দ্ৰবিন্দু হ'ব বুলি অনুমান কৰা হৈছে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।